ঢুকি নোপোৱা এখন গাঁও হৈছে তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি। আবাল বৃদ্ধ বনিতাই গাৰ ঘাম মাটিত পেলাই মেৰামতি কৰিলে পথ। তিনিচুকীয়া জিলাৰ ডুমডুমা সমষ্টিৰ কংগ্ৰেছী বিধায়ক দুৰ্গা ভূমিশ্বৰ কিমান পৰিৱৰ্তন ডুমডুমা সমষ্টিত আমি দেখুৱাব বিচাৰিছো। পৰিৱৰ্তন মানে কি? প্ৰকৃততে পৰিৱৰ্তন হৈছে কাৰ? পৰিৱৰ্তনৰ জয়গান গোৱা পৰিৱৰ্তনকামী চৰকাৰে কি পৰিৱৰ্তন কৰিছে সেয়া আজি আমি দেখুৱাম টাইম লেভ আছামৰ দৰ্শকক। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত পৰিৱৰ্তনৰ জয়গান গোৱা এইখন বিজেপি চৰকাৰে ৰাইজক ভুৱা আশ্বাসেৰে আবুৱা ভাৰি ভোট হৰণ কৰাৰ ই এক ৰণকৌশল আছিল নেকি? এইখন পৰিৱৰ্তনকামী চৰকাৰ কেৱল ধনীৰ বাবেহে নেকি? এনে বহু প্ৰশ্নৰ উত্তৰ আমি বিচৰা নাই, বিচাৰিছে দুৰ্ভগীয়া ৰাইজে। এই দৃশ্যলৈ মন কৰক, এইটো এটা উন্নয়নে ঢুকি নোপোৱা অঞ্চল। চৰকাৰৰ একো এখন আঁচনিয়ে ঢুকি নোপোৱা এই অঞ্চলটো আজি পৰিৱৰ্তনৰ বাবে ওলাই আহিছে আবাল বৃদ্ধ বনিতা। ৰাইজে গাঁঠিৰ ধন ভাঙি শ্ৰমদান কৰি আজি নিৰ্মাণ কৰিছে এইটো পথ আৰু 2021ত ভোট বৰ্জনৰ হুংকাৰ দিছে গাঁওবাসীয়ে। 2011 চন আৰু 2016 চনৰ পৰা 2021 চন বৰ্তমান শেষ অৱস্থা, এই দুটা কাৰ্যকালত 125 নং ডুমডুমা বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক পদত তেওঁ বিধায়ক হিচাপে মাননীয় শ্ৰীযুত দুৰ্গা ভূমিজ ডাঙৰীয়া বৰ্তমান বিধায়ক হিচাপে অধিষ্ঠিত হৈ আছে। কিন্তু অতি পৰিতাপৰ কথা হ'ল যে কৰ্দৈগুৰি এই বৃহৎ অঞ্চলটোৰ লগতে কৰ্দৈগুৰি যিখন গাঁওখনৰ লগতে বৃহৎ কৰ্দৈগুৰি অঞ্চলটোত আজি পৰ্যন্ত তেওঁ বিধায়ক পুঁজি কিমান টকা আগবঢ়ালে এইটো কথা তেওঁ স্পষ্ট কৰিব লাগে। আৰু আমি এটা কথা ইয়াৰ পৰা আমি প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ যে কৰ্দৈগুৰি গাঁওখনত তেওঁ দুটা কাৰ্যকালত এটকাও তেওঁ বিধায়কৰ পুঁজি আগবঢ়োৱা নাই। এইটো অতি পৰিতাপৰ কথা আৰু এইটো আচলতে এনেকুৱা ধৰণৰ কাৰ্যকলাপ তেওঁলোকে কৰি থকাৰ কাৰণে আমি ইয়াৰ জৰিয়তে এই মঞ্চখনৰ পৰা আমি এটা প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ। অনাগত ভৱিষ্যতত যদি দুৰ্গা ভূমিজ ডাঙৰীয়াই এই অঞ্চলটোৰ পৰা যদি ভোটৰ আশা কৰি নিৰ্বাচনৰ বিভিন্ন ধৰণৰ নিৰ্বাচনী টোপ দি যদি এয়া ভোটৰ অংক কৰিবলৈ আহে, তেওঁক আমি ইয়াৰ পৰা এটা সকীয়াই দিছোঁ। তেওঁ আচলতে কৰ্দৈগুৰি অঞ্চলটোৰ বাবে এজন বিফল বিধায়ক, গতিকে তেনেকুৱা বিফল বিধায়কৰ পৰা আমি কোনো ধৰণৰ আশা নকৰোঁ। গতিকে এই বিফল বিধায়কজনক অনাগত ভৱিষ্যতত কৰ্দৈগুৰি অঞ্চলটোৰ পৰাই হয়। আপোনালোকে জানে যে আমাৰ কৰ্দৈগুৰি গাঁওখন আজিৰ তাৰিখলৈকে কৰ্দৈগুৰি গাঁওখনত 100% ব্যক্তিয়ে কৃষিজীৱী। এই 100% দুখীয়া কৃষিজীৱী মানুহে নিজৰ টকাৰে তেওঁলোকে দান কৰি আৰু নিজে শ্ৰম কৰি আজি এই এনেকুৱা এটা 21 শতিকাত আজি এটা ৰাজপথ নিৰ্মাণ কৰিব লগা হৈছে। ইয়াতকৈ দুৰ্ভাগ্যজনক কথা আৰু একো হ'ব নোৱাৰে। গতিকে আমি আপোনালোকৰ জৰিয়তে আমি চৰকাৰক আবেদন জনাব বিচাৰিছোঁ, দাবী কৰিব বিচাৰিছোঁ যে আজিৰ তাৰিখত এনেকুৱা ধৰণৰ পৰিত্যক্ত এটা অৱস্থাত আমি জীয়াই থাকিব লগা হৈছে, আমি জীৱন নিৰ্বাহ কৰিব লগা হৈছে। গতিকে অনাগত ভৱিষ্যতত অতি সোনকালে আমি আশা কৰিম এই 2021 চনৰ ভিতৰতেই এই চৰকাৰখন যিখন শাসনাধিষ্ঠ চৰকাৰ, এই চৰকাৰখনৰ কাৰ্যকাল থকা সময়তেই এই ৰাস্তাটোৰ কাৰণে কিবা এটা ব্যৱস্থা কৰে যেন আমি সেইখিনিকে ক'ব বিচাৰিছোঁ। ধন্যবাদ। দুৰ্ভোগ ভুগি থকা যি সমস্যা, এই সমস্যাৰ পৰা ৰাইজে পৰিত্ৰাণ পাব বুলি আমি আশা কৰিছোঁ প্ৰথমে। আৰু ইয়াতে আমি ক'ব বিচাৰিছোঁ আমাৰ 125 নং ডুমডুমা বিধানসভাৰ যি সমষ্টি যি সন্মানীয় বিধায়কদেৱে আচলতে আমাৰ এই অঞ্চলটো বা আমাৰ এই গাঁওখনৰ প্ৰতি যেনেকুৱা ধৰণে বিধায়ক হিচাপে দায়িত্ব আৰু কৰ্তব্য পালন কৰিবলগীয়া হৈছিলে, আমি এইখিনি ক্ষেত্ৰত তেখেতক আমি পালন কৰা বুলি আমি ক'ব বিচৰা নাই আৰু কৰা আমি দেখা নাই। গতিকে এজন সন্মানীয় বিধায়ক হৈ এটা সমষ্টি বিধায়কৰ দায়িত্ব লৈ তেখেতে যদি এনেকুৱা ধৰণে আমাৰ গাঁৱৰ উন্নয়নৰ কাৰণে কোনো ধৰণৰ কাৰ্যপন্থা হাতত নলয়, তেতিয়াহ'লে অনাগত দিনত নিশ্চিতভাৱে এয়া তেখেতে যে প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লাগিব, এই কথাটো 100% চিয়'ৰ। গতিকে আমি এই মুহূৰ্ততো সন্মানীয় বিধায়ক মহোদয়ক আমি ক'ব বিচাৰিছোঁ, এই বাকী থকা দিনকেইটাত তেখেতৰ বাকী থকা যি বিধায়কৰ কাৰ্যকালৰ এই মুহূৰ্তত তেখেতে আমাৰ শুভ খবৰ, ভাল বাৰ্তা আৰু আমাৰ ৰাইজে দুৰ্ভোগ ভুগি থকা যি সমস্যা পৰিত্ৰাণ পাবৰ কাৰণে তেখেতে নিশ্চিতভাৱে কাৰ্যকৰী ব্যৱস্থা হাতত ল'ব বুলি আমি এই মুহূৰ্ততো আমি আশাবাদী। অন্যথা তেখেতে কিন্তু প্ৰত্যাহ্বানৰ যে সন্মুখীন হ'ব এয়া কিন্তু 100% তালাপৰ পৰা ৰাহুল ৰায়ৰ ৰিপৰ্ট, টাইম লেভ আছাম।